এই দুখন ধুনীয়াকৈ আমি ওলাই ললো এই দুখন আজি ফ্ৰী স্ল্যাব খুব চৰা পাৰব মানুহে চৰবা ইচ্ছা কৰি আছে নে নহয় আৰু এইফালে আমাৰ কাম চলি আছে আৰু বাকি মই এটা কথা সুধিব যাব আপোনাক সেম কানুত আপুনি ধুনীয়া বনাইছে আমি এটা ভাল প্ৰতিমূৰ্তি বনাইছো হা কিন্তু বাহিডাল নাই যে বাহি মানে কি জানে এটা ঘটনা এটা আছে বহুত এটো প্ৰগ্ৰামৰ প্ৰায় পাৰ্টিত বহুত মানুহ গৈছিল সো বাহিডাল ক'বাত চুৰ হৈ গ'ল চাগে মানে হাইটটো এনেকৈ মিলাইছো যাতে ছোৱালী এটাও ল'ৰা এটাও আহিলে সহজে চৰাব পাৰে ন কোন কোন আমাৰ ইয়া শুৰু দে অলিভাৰ মানুহ তাক এনেকৈ মাৰে আনি দিছিলো মুঠে ৰেডি কৰিবই নাপালো মাৰি ঘূৰে সঁচাকৈ দে শ্যামকানৰ সিদ্ধান্ত টকা কামিলি কিন্তু এই ৰেচপেক্টটো কামাব নালাগে গুড মৰ্নিং ৰাইজসকল আচলতে গুড মৰ্নিং বুলি ক'লো এইটো কাৰণে বহুত দিন এনেকৈ ভিডিঅ'ত বা মানুহক গুড মৰ্নিং দিবই পৰা নাযায় উঠো আমি 10টা 10:30 তেনেকৈ কিন্তু আজি এটা এনেকুৱা ধৰণৰ ধুনীয়া এটা আমি প্ৰগ্ৰেমৰ আয়োজন কৰিছোঁ এটা আচলতে ৰামচৰ প্ৰতিযোগিতা আমি ধুনীয়া এটা মানে এটা প্ৰতিযোগিতা বুলি নহয় এটা ধুনীয়া প্ৰগ্ৰেম আৰু এই প্ৰগ্ৰেমটোত আমাৰ লগত থাকিব এফালে বহুত দিনৰ মূৰত আমাৰ ৰিয়ানো আহিছে বাকী কলকাতা প্ৰগ্ৰেম অল অকে ভাল লাগিল যাই নিশ্চয় ঠিক আছে এতিয়া কথাটো এনেকুৱা ধৰণৰ আমি যোৱাকালি বহি কিনে আমি মানে কথা পাতিছিলোঁ আৰু হঠাৎ আমি এইটো ভাবিলোঁ যে বৰ্তমান টাইমত মানে যিটো সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এই মহান ব্যক্তি দুজনৰ নাম অকণমান হ'লেও কমি গৈছে কিন্তু এই বস্তুটো কমাটো বহুত বেয়া কথা আমাৰ কাৰণে আৰু এইটো আমাৰ মানুহৰ মেণ্টেলিটি হয় যিটো ট্ৰেণ্ডিং মানে বহুত বেছি ওপৰত যেনেকৈ হঠাৎ এইটো নামিও যায় সেনেকুৱা একে কথা তো এই বস্তু আমি কিন্তু আৰু এই বস্তু আমি নাম্বাৰ দিব নোৱাৰোঁ কাৰণ আমাৰ মেইন কোন আছে ইয়াতে জুবিনদাৰ কথা আছে এতিয়া আজি ভাবিছোঁ বাইহাটা চাৰিআলিত এই দুটা ধুনীয়াকৈ এটা পুতলা বনাম মানে কিবা এটা বনাম শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ তাত বাইহাটা চাৰিআলিৰ মাজত ধুনীয়াকৈ দিম আৰু চবকে আহি কিনে চৰিয়াব দিম মই আৰু ই এটা ভিডিঅ'ত কৈছিলোঁ আজি বহুত দিন আগত যে যদি ষ্টেডিয়ামত আনি সিহঁতক ৰামচৰ এটা দিয়া গ'ল কেনেকুৱা লাগিলে ইনষ্টাত দিছিলোঁ খুব মানুহ চাইছিল তো সেই বস্তু যদিও ৰিয়েলিটিত কৰাটো আমাৰ কাৰণে ইমানখিনি পাৱাৰ নাই যে সেই দুজনক মানে একদম সঁচাকৈ আনি কিনে আমি বান্ধিব পাৰিম কিন্তু তথাপিতো মানুহ ছেটিছফেকশ্যন পাব ন আৰু একচুৱেলি এন্দক ইমান ভালকৈ বনাব নালাগে এনেও কেম্পাই দেখি চৰব আহিছে যায় বল মাৰোৱা দেৰি নকৰোঁ বলক ও ককাই কি ফটো চটো ৰেডি আছে নাই যেটা হনাই মারিম তো এই দুখন ধুনীয়াকৈ আমি ওলাই ললো এই দুখন আজি ফ্ৰী স্ল্যাব খুব চৰা পাৰব মানুহে চৰবা ইচ্ছা কৰি আছে নে নহয় যদি পাৰে দেখা দিব এটা ৰাম মানে যোনে মাথা ছিঙি দিব পাৰে পুতলাটোৰ সেইটো মানে গিফ্ট আছে আপোনাৰ যিখন হাত আছে এখন অলপ দেৰিকে গেলি আমি ভাল পাম ফালি দিম হেৰি এটা কথা এই ৰামচৰ শব্দটো কে দিল ৰামচৰ পৰা আমি সৰুৰ পৰাই বেছি বদমাছি কৰি থাকিলে এটা ছেটিছফেকশ্যনৰ কথা কথা নাই ৰামচৰ দিম বচা কাইজাৰাত যাবচোন গাঁৱৰ মানুহবিলাক সেই ৰামচৰটো মানে কি তোৰ 5 দিন মানৰ লাগি চিন বহি থাকে সেইটোৱে মানে এটা পাৱাৰিং ফুল বাহুবলী চ লেটছ গো আৰু যে গা পা ধুই ধুনীয়াকৈ ভগৱানৰ নাম লৈ শুভ কামটোত আমি ওলাই আছোঁ কাপোৰ চাপোৰ চব চেঞ্জ এতিয়া কিবা শ্যামকানু বনাই আছে ইমান টাইম মানুহ তাক বনাওঁতে চৰকাৰৰ কেনেকৈ নিয়াই দিব আমি তো যদি পুতলা বনাওঁতে ইমান টাইম লাগে এই বনাইছে ইমান টাইম বেছি লাগি আছে কাম শ্যামকানুৰ পেটটোতকৈ পেটলা আছিল অলপ ভালকৈ বনাওঁ নাই এইটো সিদ্ধাৰ্থ শৰ্মা অলপ লম্বা আছে মানুহটো সেইকাৰণে লম্বা দিছোঁ মানে হাইটটো এনেকৈ মিলাইছোঁ যাতে ছোৱালী এটাও ল'ৰা এটাও আহিলে সহজতে চৰাব পাৰে ন আৰু এটা কথা আজিতো আমি দোকানত দিব নাযাওঁ ইমান ফিটে মানুহ এটা আহিব লাগে নে বা আমাৰ চাৰিআলি মাথা গৰম মাথা উঠছি আৰু এইফালে আমাৰ কাম চলি আছে আৰু বাকি মই এটা কথা সুধিব যাব আপোনাক সেম কানুত আপুনি ধুনীয়া বনাইছে আমি এটা ভাল প্ৰতিমূৰ্তি বনাইছো হা কিন্তু বাহিডাল নাই যে বাহি মানে কি জানে এটা ঘটনা এটা আছে বহুত এটো প্ৰগ্ৰামৰ প্ৰায় পাৰ্টিত বহুত মানুহ গৈছিল সো বাহিডাল ক'বাত চুৰ হৈ গ'ল চাগে কোনোবা এক্ট্ৰেছে নিব পাৰে कौन है ये लोग कहां से आते हैं আৰু ফাইনালি আমাৰ দুটা মহান ব্যক্তি পুৰা ৰেডি বাকি ভাল বনাইছে কিন্তু ন অকমান টাইম লাগিল ট্ৰাইল এটা দিছাও নেকি হা ট্ৰাইল দে মাৰা সন্মানৰ আমি তাক ধুনীয়াকৈ কৰিলো দেই বাকি এ চাওক তাক দেখাতে মানে কিবা জখনিতকেও কিবা জখনিৰ পৰা একচা কাম পায় আৰু এয়াও দেখাত বাৰু ঠিকেই আছিল কিন্তু সেই ভিতৰে সি মালটো অলপ বেলেগ বাই আমি বনাই দিছো এইবিলাক বাই ও কাকচাৰ লগে দিয়ক আপুনি যাত্ৰাটো কৰক নে কি কয় হয়নে বলক আমি চবকে মাতিছিলোঁ 11টা বজাত চাৰিআলি পোৱাকৈ আৰু এতিয়া প্ৰায় 1টাই বাজে মানে উপায় নাই আৰু এইবিলাক বস্তু বনাওঁতে আমাৰ হয় এইটো এটা আৰু এটা বস্তু ভাল হৈছে আমি যে ছিংগাৰ নহ'লো
নহ'লে কমিটি আধা পইচা আমাৰ দেৰি হওঁতে কাটি দিলে হয় বহুত লেট হৈ যায় নাই এইবিলাক মানে আমাৰ ইনষ্টেণ্ট প্লেনিং হৈ গ'ল ন চব বস্তুবিলাক ৰেডি নাছিল মানুহ ফোন কৰি আছে সৌৰভক ৰেডি আছে বোলে আৰু এইফালে আমাৰ বস্তু লৈ লৈছে ধুনীয়াকে আৰু আমি আহি পালো সেইটো লোকেশ্যন যিটো লোকেশ্যনত মাৰা হ'ব চব এগ্ৰেছিভ হয় ৰয় ইমান এগ্ৰেছিভকে মাৰবি ৰে আনি দিছো মাৰি গৰু মাৰা দিম আজি ইমান মানুহ এটা মাৰবি তো এটা যাত্ৰা কৰ দে মাৰ মাৰ খুব ভাল পাওঁ চাবি হা স্পৰ্টিংটোত অলপ ভুল লেখা আছে আমি সিটাহে চালো মোৰ ৰেচপেক্ট লেছ এটেক লেখা আছে কিন্তু তহঁতে উল্টাকে ল'বি লেছ ৰেচপেক্ট মোৰ এটেক অ'কে চব ৰেডি আৰু ৰ'বা তোমালোকে চৰাবা নাই এটাতো মাৰি কিনে কঁকাল ভাঙি পেলালা মাৰিবা নাই এই সেইটো একশন মাৰাচোন যাই কিনে যাওঁ ফটোখন এইটো হ'ল তোমাৰ শ্যামকানু মহন্তৰ এই ফটোখন অলপমান এইটো হ'ল শ্যামকানু মহন্ত তুমি চৰ ৰিয়েলত ভাবি কিনে চৰ মাৰা নাই নাই আৰু মাৰিবতো বঢ়িয়া ষ্ট্ৰং মেন মজা বঢ়িয়া বঢ়িয়া চেলুট মাৰ আৰু কোন কোন আমাৰ খালি মোক মাৰা নামেৰবি আকৌ খুলিতে তোমাৰ সন্মুখত যদি ৰিয়েল কে সিদ্ধাৰ্থ শৰ্মা আৰু ই শ্যামকানু বেয়া মাৰিলো ফাৰ্ষ্ট কি কৰিবা চৰবা ঘূৰবা ফাৰ্ষ্টে সুধিব লাগিব তো যিটো ভাল পায় নেক্সট মানে মই তাৰ বাইকটো মানে কিমান নাচ চালে খুলি কিনে कंट्रोल उदय এৰি দিছে আৰু পুলিচে আমাৰ হাতত কি কৰা যাব কাটি পেলা কি কৰিবা মইতো চিধা দিম পুরো মাদার করে দিম শেষ এইটো লাগে হলিবাৰ মানুহ তো এনেকৈ মাৰে আনি দিছিলো মুঠে ৰেডি কৰিবই নাপালো মাৰি ঘূৰে সঁচাকৈ দে শ্যামকানুৰ সিদ্ধান্ত টকা কামিলি কিন্তু এই ৰেচপেক্টটো কামাব নালাগে দে মানুহ আছে মাৰাৰ কাৰণে চব ৰেডি আৰু মাত্ৰ 2 মিনিটতে গোটেই শ্যামকানু সিদ্ধান্ত ঠিক হৈ গ'ল সেইটো কাৰণে মানুহ মানে চেটিছফাইৰ কাৰণে আৰু লাগিব নে নহয় চবে মাৰি পেলাই আশা লৈ আছে না তো আৰু দুখনৰ ফটো লৈ আহো এইবাৰ কিন্তু বেছি চোৰান লগা আছে ন পাৰফেক্ট চোৰকাটোৰে ফটো লৈছো না একদম চোৰ এক খালি কিন্তু দেখাত মানুহ অলপ মানে ভালকে আছিল কিন্তু ভিতৰে লিপষ্টিক দিবা এটা কৰিম অকমান ৰখি লওঁ বলক এতিয়া মানে কি হ'ল এটাতো এক কোকাল এক ঘূৰিত মানে ভাঙি পেলালে তো সেইটো কাৰণে আমি কি কৰিলো বাপ এতিয়া মানে কি হ'ল যিহেতু সেইটো ভাঙি গ'ল প্ৰথমটো আমাৰ পুতলা তো সেইটো কাৰণে এখন হেৰিতে দুটা ৰিবলত পৰিল এফালে এটা তো চাওক এইটোৱে সন্মান এওঁলোকৰ নে কি তোক এটা কথা কওঁ এনেতো খুব পুতলৰ কাৰণে লেভেলত মাৰিছে সন্মুখত ধৰি কিন্তু ফাটি যাব তই ইমান মাৰবে নৰা মই জানো চাৰিলিছ চলি কাকো ভয় নকৰে যোন আহে পেৰি দিম বুলি কৈছে বেলেগ নকওঁ মানে শ্যামকানু আহিলে তই ক'ব পাৰিবি ইজি মাৰিম নহয় নেকি তই চিধাটোক নৰবি চাগে লৈ আছোন তাকে লৈ আহ Yes, come in. সেইকাৰণে কৈছিলো বাবু অলপ ভালকে থাক ভালকে কাম কৰ এই চব তোৰ আৰু এইখানতো আমাৰে কলেজ আছিল ইয়াতে পঢ়িছিলো আৰু আহি কিনে অলপ লগ পালো চবে ভালে আছা গেটত পঢ়ি ভাল লাগছি নাই একদম তোমাৰ কাৰণে গেটত লগাইছো ষ্টুডেন্ট আছিলা কাৰণে এনে ওলা বিগ ফ্যান তোমাৰ থ্যাংক ইউ এনে কোৱা নাই কেনেকুৱা লাগিছে গেটত পঢ়ি বহুত ভাল কেনেকুৱা লাগিছে এটাতো শ্যামকানু সিদ্ধাৰ্থক মাৰবা দিছিলো কিয় যোৱা নাই এতিয়া যাম নহয় তুমি আহিছা তুমি আহাই নাছিলা ঠিক আছে যাবা ঐ ৰ গেটতকে বহি আছে যিহেতু মাৰবে কে যোৱা নাই এক মাৰবা লাগব আকৌ মাৰিম ও মাৰা হে কঁকাল ভাঙি পেলা আৰু মাৰিম আৰু এতিয়া আমি ঘৰত যাওঁ যিহেতুকে আমাৰ যিখিনি মানে সন্মান দিয়া কাৰ্যসূচী আছিল গোটেইখিনি মানে সম্পন্ন হ'ল ধুনীয়া কৰি আমি গোটেইখিনি লগ ভাগ মিলি কিনে তেখেতসকলক সন্মান অলপ দিলোঁ ইমানে সন্মান দিলোঁ যে এটা গুৰি তেখেতৰ কঁকালো ভাঙি গ'ল সেইবাবে এটা বস্তুতে দুবাৰ দিব লাগিল এতিয়া এই বস্তুটো আমি ধুনীয়া কৰি ৰাখি দিছোঁ এই গেটৱে একাডেমীৰ আগত জানো এই ভিডিঅ'টো আপলোড হোৱালৈকে এইটো নাথাকে এই মানুহ তাৰ তো সেইটোৱে এইটো আপোনালোকে আহি কিনে যি কৰা কৰিব পাৰে দুফালে